জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ। বন্ধুসকল, আপোনালোকে জানে যে বহুতে মই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ৰাম মন্দিৰ হৈ কেদাৰনাথলৈকে অষ্টাংগ প্ৰণামযোগে গৈ আছো। 1 মে'ৰ পৰা আৰম্ভ কৰিছিলো। 1 মে'ৰ পৰা প্ৰায় 15 দিন ধুনীয়াকে আৰম্ভ কৰাৰ পিছত মোৰ 15 দিনৰ দিনাখন মানে এটা গাড়ীখনৰ এটা বিশেষ প্ৰব্লেম হ'ল। সেই প্ৰব্লেমৰ কাৰণে মই মোৰ যাত্ৰা স্থগিত ৰাখিব লগা হৈছিল। 16 তাৰিখৰ পৰা মই প্ৰায় আজি 23 তাৰিখ, 23 তাৰিখলৈকে মই যিকোনো ধৰণৰ এই যাত্ৰা কৰিব পৰা নাই। এই যাত্ৰাত সম্পূৰ্ণ সহায় সহযোগিতা মৰম আশীৰ্বাদ দিয়ে। আৰু মই আজি যাত্ৰা আৰম্ভ কৰি ভাবিলো যে মই গাড়ী লৈ নাযাওঁ। আৰু মোৰ লগত এটা ল'ৰাও আছিল। সেই ল'ৰাজনকো মই ভাবিলো যে মই তাক ঘৰত যাব দি দিওঁ, কিয় মই বহুত কমফৰ্ট জোনত গৈ আছিলো। সেই কমফৰ্ট জোনৰ বাহিৰত মই যাবৰ কাৰণে নিজে মোৰ মনে কৈছে যে মই সেই কমফৰ্ট জোনৰ বাহিৰত মই এই যাত্ৰা কৰিব লাগে। আৰু ভৱিষ্যতে যদি মোৰ মানুহৰ বা আপোনাৰ গাড়ীৰ প্ৰয়োজন হয় মই নিশ্চয় ল'ম। জয় শ্ৰীৰাম, ধন্যবাদ।